আমাৰ মৰমৰ ভোগালী বিহু নিচেই কাষ পালেহি এফালে যদি আখলত গাঁৱৰ গাভৰু জীয়ৰীয়ে পিঠা সান্দহ খুন্দাত ব্যস্ত আনফালে গাঁৱৰ ডেকা বুঢ়া মেঠাই তেওঁলোকে মেজি সজাত ব্যস্ত হৈ আছে তাৰ সমান্তৰালভাৱে আমি গুৱাহাটী মহানগৰীৰ পৰিৱেশ আপোনালোকৰ সন্মুখলৈ লৈ আহিব বিচাৰিছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ খানাপাৰাৰ ফাৰ্ম গেটত আৰু ইয়াৰ পৰিৱেশটো অকণমান দেখুৱাইছোঁ সৰু বৰ বিভিন্ন আকাৰৰ মেজি উপলব্ধ হৈছে এই মেজিসমূহ তেওঁলোকে সাজিছে কংক্ৰিটৰ গুৱাহাটী মহানগৰীটো যাতে হেঁপাহৰ ভোগালী বিহুটি সকলোৱে পালন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এনেধৰণে বিভিন্ন আকাৰৰ সৰু বৰ তেওঁলোকে মেজি সাজিছে আৰু তেওঁলোকে ইয়াতেই পথৰ কাষতে এনেধৰণে তেওঁলোকে ৰখাইছে যাতে সকলোৱে আহি ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে এতিয়াও আমি দেখুৱাইছোঁ এইসকল লোকে মেজি সজাত ব্যস্ত হৈ আছে আৰু বিশেষকৈ আমি বিভিন্ন প্ৰান্তৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ গুৱাহাটীৰ বজাৰত এতিয়া চাৰিওফালে বিভিন্ন খাদ্য সম্ভাৰেৰে উভৈনদী হৈ পৰিছে সেয়া পিঠা পনাই হওক গুড় লাড়ু বিভিন্ন তৰহৰ খাদ্য সম্ভাৰ আমি দেখিবলৈ পাইছোঁ আৰু যিসকল লোকে তেওঁলোকে সাজিছে আমি সেইসকল লোকৰ মনৰ কথাবোৰ ল'বলৈ যত্ন কৰিম তেওঁলোকে কিমান দাম এইসমূহত লগাইছে সেইসমূহো আমি তেওঁলোকৰ ওচৰলৈ সুধিবলৈ যত্ন কৰিম আৰু আমি দেখুৱাইছোঁ এনেদৰে তেওঁলোকে বাঁহৰ এনেদৰেই তেওঁলোকে মাৰি লগাই তেওঁলোকে সাজে আৰু কোনোবাটো 200-300 টকাৰ পৰা 1000 টকালৈকে আছে 2000-2500 টকালৈকে আপোনালোকে মেজি পাব তাৰ সমান্তৰালভাৱে ভেলাঘৰো তেওঁলোকে খুব ধুনীয়াকৈ সাজিছে গতিকে আমি পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু গুৱাহাটী মহানগৰীৰ ফাৰ্ম গেটৰ এই গোটেই পথছোৱা কাষে কাষে কেৱল তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ দোকান পোহাৰ আমি দেখিবলৈ পাইছোঁ গতিকে এই মুহূৰ্তটো আমি সময়টো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাম আমি পিঠা পনাসমূহ দেখুৱাব লাগিব গতিকে এতিয়া বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে তেওঁলোকে ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণেই বিভিন্ন স্থানৰ পৰা অহা লোকসকলে মেজি ভেলাঘৰ সাজিছে আমি প্ৰায় এই মুহূৰ্তত দেখুৱাইছোঁ যে অকণমান আমি এনেদৰে দেখিছোঁ দাদা অকণমান কওকচোন কেনেকুৱা দাম লগাইছে আপোনাৰ এইটো 300 টকা ডাঙৰবিলাক 1200 টকা সেইফালে 400 আছে 500 আছে কেনেকুৱা এতিয়া গ্ৰাহকৰ ভিৰ কেনেকুৱা যোৱাকালি ভালে আজি আৰম্ভণি কৰিছোঁহে আৰু আমি ভেলাঘৰ দেখিছোঁ কিমান এইটো আপোনাৰ 3000 আপোনালোকে নিজে যদি গ্ৰাহকে বিচাৰে বনাই দিয়ে আৰু ইয়াতে হয় গ্ৰাহকে বিচাৰে বনাই দিব এইটো ডেমোৱে অকল ইয়াতকৈ ডাঙৰো বনাই দিব পাৰে বনাইছোঁ ইয়াত মানে এনেকুৱা ধৰক 6 ফুটিৰ আছে আপোনাৰ 9000 টকা লোৱা যায় 9000 তেনেকুৱা হয় 6 ফুটত তেওঁলোকে 9000 হয় গতিকে এনেধৰণে তেওঁলোকে সাজিছে আৰু বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ আপোনাকো আৰু এনেদৰে আমি দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু লোকসকল আহিছে গতিকে সকলোৱে পিঠা পনা ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে বাঁহৰ চুঙাৰ দৈ আছে তাৰ সমান্তৰালভাৱে বিভিন্ন তৰহৰ পিঠা পনাৰ এক প্ৰকাৰে গুৱাহাটী বজাৰ উভৈনদী হৈ পৰিছে গতিকে এই বজাৰসমূহৰ পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে মই এগৰাকী বাইদেউক লগ পাইছোঁ বাইদেউ বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ আপোনালোকলৈ বিহুৰ শুভেচ্ছা কেনেকুৱা বিহু এইবাৰ কেনেধৰণে পালন কৰিব বিহু পাতিম আৰু প্ৰতি বছৰ যেনেকৈ হয় তেনেকৈ আৰু ঘৰতে হয় ঘৰতে আমি দেখুৱাইছোঁ কণমানি এগৰাকীও আছে তেওঁ আহিছে পিঠা পনা তেওঁলোকে লৈছে পৰিয়াল আহিছে সকলোৱে খুব ধুনীয়া আৰু এক প্ৰকাৰে ভোগালী বিহু বুলি ক'লেই খাদ্য সম্ভাৰেৰে উপচাৰ এটা সময় যিহেতু মাছ মাংসৰে উভৈনদী হৈ পৰাৰ এই সময় আঘোণৰ পথাৰৰ সেউজীয়া লখিমী ভঁৰালত সোমোৱাৰ পিছতেই প্ৰথমটো বিহু পালন কৰে প্ৰতিগৰাকী অসমীয়াই ভোগালী বিহু বুলি ক'লেই আনন্দ উৎসাহৰ অন্ত নাই পৰিয়ালৰ সকলোৱে লগ হৈ মিলা প্ৰীতিৰে এসাঁজ খায় আৰু বিভিন্ন ধৰণৰ আমি দেখিছোঁ এয়া সান্দহ দেখিছোঁ চিৰা দেখিছোঁ মুড়ি দেখিছোঁ বিভিন্ন ধৰণৰ পিঠা পনা তেওঁলোকে লৈ আহে গতিকে সেই মতে লোকসকলো আহে বাইদেউ বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোককো জনালোঁ কি লৈছে অকণমান কওকচোন পিঠা লাড়ু আজিকালিতো ঘৰত বনোৱা সময় নাই সেইটো কাৰণে ইয়াতে চব পাওঁ সুবিধাখিনি আছে এনেকৈ ইয়াৰ পৰাই লওঁ আৰু সদায় প্ৰত্যেক বছৰ ক'ত হ'ব আপোনাৰ বিহু ইয়াতে গুৱাহাটীতে হ'ব ঘৰ মানে ঘৰ ইয়াতে মাৰ ঘৰো ইয়াতে মাৰ ঘৰলৈ যাম আৰু তাতে খাম একেলগে ভোজ ভাত ভাল হওক আপোনাৰ আমি দেখুৱাইছোঁ বাইদেউ এগৰাকীয়ে খুব ধুনীয়াকৈ পিঠা পনাসমূহ লৈছে গতিকে চাৰিওফালে কেৱল দোকান আৰু দোকান এই দোকানসমূহত এনেধৰণৰ ভিৰ বাঢ়িছে আৰু এয়া আমি দেখুৱাইছোঁ আমি দৈ টেকেলি দেখুৱাইছোঁ তাৰ সমান্তৰালভাৱে এয়া বাঁহৰ চুঙাৰ দৈ মোৰ হাতত আপোনালোকে দেখিছে আৰু এই বাঁহৰ চুঙাৰ দৈ সোৱাদেই কিছু সুকীয়া ৰামদিয়া সৰভোগৰ পৰা সেইসমূহ দৈ গতিকে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে এনেধৰণে বজাৰসমূহত ভিৰ কৰেহি আৰু বিশেষকৈ
গাঁৱে গাঁৱে আমি দেখিবলৈ পাইছোঁ যে এতিয়া সকলোৱে মেজি সজাত ব্যস্ত হৈ পৰিছে, ভেলাঘৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে আৰু সকলোৱে মেজিৰ জুইত তেওঁলোকে সেৱা ল'ব, তেওঁলোকে সূৰ্য দেৱতাক, অগ্নি দেৱতাক তেওঁলোকে প্ৰণিপাত জনাব যাতে বছৰটো কুশলে থাকিব পাৰে। কেনেকুৱা ব্যৱসায় কেনে চলিছে? ব্যৱসায় বেয়া নহয়, ভালে চলিছে। হয়, খুব ভাল হৈছে নেকি? খুব ভাল নহয় আৰু এই হ'বহে আৰু আজি আৰু কালি মেইন আৰু এনেকুৱা, কিন্তু এইকেইদিন যি হৈছে বেয়া হোৱা নাই আৰু ঠিকে আছে। দাম বাঢ়িছে নেকি আগতকৈ? দাম অকণমান বাঢ়িছে, কিছুমান মানে বস্তু আপোনাৰ যিবিলাক মাইকীয়ে কাম কৰে সেইবিলাকৰ হাজিৰাও বাঢ়িছে আৰু বস্তুৰ দামো বাঢ়িছে, সেইটোকে বস্তু দামবিলাক অলপ বঢ়াই দিব লাগে আৰু। গতিকে দাম বাঢ়িছে বুলি কৈছে, তথাপিও তেওঁলোকে আশা কৰিছে যাতে সকলো আহে, গ্ৰাহকসকল ওলাই আহে, তেওঁলোকে নিজ হাতেৰে তৈয়াৰ কৰা এইসমূহ লাড়ু পিঠা পনা সকলোৱে কিনে, যাতে চহা জীৱনৰ মাদকতা মহানগৰীতো পায়, সকলোৱে উলহ মালহেৰে যাতে সকলোৰে হেঁপাহৰ ভোগালী বিহুটো পালন কৰে, সেই প্ৰতি লক্ষ্য ৰাখি আমি এনেদৰেই এটা পৰিৱেশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ কিন্তু দেখুৱাইছোঁ, সেই কি গণেশগুৰি হওক। ঠিক আছে প্ৰাণজিৎ, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।